নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে ছাৰ বাইদেউসকল প্ৰতিজন শিক্ষাগুৰুৱে নিজৰ যি বৃত্তি সেই বৃত্তিক নিয়মীয়াকৰণ হোৱাটো বিচাৰে আৰু নিয়মীয়াকৰণ হোৱাৰ পাছত কিন্তু সকলোৱে নিজৰ দৰমহা সদায় ইনক্ৰিজ হোৱাটো বিচাৰে ডিক্ৰিজ হোৱাটো নিবিচাৰে 2012 বৰ্ষৰ পৰা বহু শিক্ষক শিক্ষয়িত্ৰীয়ে কন্ট্ৰেকচুৱেল শিক্ষক বা শিক্ষয়িত্ৰী হিচাপে নিজকে শিক্ষাদান কৰি নিজকে আত্মনিয়োগ কৰি বহুখিনি কাম কৰিছে বা ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ উত্তৰণৰ কাৰণে বহুখিনি কাম কৰিছে আৰু এটা বিশেষ নিৰ্দেশনাই সেই শিক্ষক শিক্ষয়িত্ৰীসকলৰ মনত পুনৰবাৰ প্ৰশ্নৰ উদ্বেগ কৰাইছে যে এখন বিশেষ পত্ৰ বা এটা নটিফিকেশ্যন আহিছিল গভৰ্ণমেণ্ট অফ আসাম অফিচ অফ দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন কাহিলীপাৰাৰ পৰা আৰু সেই নটিফিকেশ্যনখনত শিক্ষক শিক্ষয়িত্ৰীসকল অৰ্থাৎ যিসকল ঠিকাভিত্তিক বা কন্ট্ৰেকচুৱেল শিক্ষক আছে তেওঁলোকৰ ৰিক্ৰুইটমেণ্ট অৰ্থাৎ ৰেগুলাৰাইজেশ্যন কৰাৰ সম্পৰ্কত এখন পত্ৰ আহিছিল আৰু কোৱা হৈছে যে এটা স্পেচিয়েল ৰিক্ৰুইটমেণ্ট দায়িত্ব বুলি কোৱা হৈছে আৰু সেই পত্ৰখনৰ আলমতে আজি এই ভিডিঅ'টি উপস্থাপন কৰিবলৈ চেষ্টা কৰিম যে পত্ৰখনত কি কথা উল্লেখ আছে সেই সম্পৰ্কে আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম আহকচোন সেই নিৰ্দিষ্ট পত্ৰখনলৈ এবাৰ আগবাঢ়ি যাওঁ তাতনো কি কথা উল্লেখ আছে তাক এবাৰ চাবলৈ চেষ্টা কৰোঁ এইখনেই সেইখন পত্ৰ আৰু পত্ৰখন আহিছে গভৰ্ণমেণ্ট অফ আসাম অফিচ অফ দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন কাহিলীপাৰাৰ পৰা আৰু এই অংশখিনিত উল্লেখ কৰিছে এডভাৰটাইজমেণ্ট ফৰ স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ আৰু তাৰিখ আছিলে 5 আগষ্ট 2024 পৰৱৰ্তী এই অংশখিনিত এই কথাটোকে উল্লেখ কৰি লিখিছে যে প্ৰাথমিক শিক্ষাৰ মান গুণগত কৰা লগতে প্ৰাথমিক শিক্ষাক শক্তিশালী কৰা আৰু ছাপোৰ্ট দিয়াৰ উদ্দেশ্য আগত ৰাখি ডিপাৰ্টমেণ্ট অফ এলিমেণ্টাৰী এডুকেশ্যনে কন্ট্ৰেকচুৱেল শিক্ষক শিক্ষয়িত্ৰীসকলক SSA হওক বা ষ্টেট পুলে হওক যিসকলে এই অংশখিনিত দুটা কথা উল্লেখ কৰিছে উইলিং এণ্ড ইলিজিবল কেণ্ডিডেটছ অৰ্থাৎ যিসকলে ইচ্ছা কৰে তেওঁলোকৰ পৰা আৰু যিসকল এই আওতাত পৰিব তেওঁলোকৰ বুলি ইয়াত উল্লেখ কৰিছে তেওঁলোকৰ পৰা কি বিচাৰিছে অনলাইন আবেদন বিচাৰিছে আৰু যিসকলে আবেদন কৰিব বিচাৰিব তেওঁলোকে DEE অৰ্থাৎ ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ অফিচিয়েল যি ৱেবছাইট dee.assam.gov.in ৱেবছাইটত গৈ এপ্লাই কৰিব পাৰিব আৰু সৰ্বমুঠ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ সংখ্যা হ'ব 35,133 জন অৰ্থাৎ 35,133 পোষ্ট থাকিব নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে আৰু তাৰ পৰৱৰ্তী অংশত এটা কথা উল্লেখ কৰিছে যে পে বেণ্ডৰ কথা উল্লেখ কৰিছে যে পে বেণ্ড টু ₹14,000 to ₹70,000 প্লাছ গ্ৰেড পে এণ্ড আদাৰ এলাউঞ্চো লাভ কৰিব as admissible as per the Assam Service Revision of Pay Amendment Rules 2019 তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰিছে যে কণ্ডিশ্যন অফ ৰিক্ৰুইটমেণ্ট তাৰপিছত উল্লেখ কৰি লিখিছে দ্য কেণ্ডিডেটছ এজ অন 31 জুলাই 2024 মাষ্ট বি ৱৰ্কিং এজ কণ্ট্ৰেকচুৱেল এণ্ড ষ্টেটফুল কণ্ট্ৰেকচুৱেল টিচাৰ্ছ আণ্ডাৰ SSA অৰ্থাৎ যিসকলে আবেদন কৰিব বিচাৰিব তেওঁলোকে SSA ষ্টেটফুল শিক্ষক বা ঠিকাভিত্তিক শিক্ষক হ'ব লাগিব আৰু 31 জুলাই 2024 তেওঁলোক কৰ্মৰত হৈ থাকিব লাগিব তাৰ পৰৱৰ্তী অংশখিনিত উল্লেখ কৰিছে যে দ্য কেণ্ডিডেটছ মাষ্ট কমপ্লিট 5 years of continuous service as on 31st July 2024 as contractual and stateful contractual teacher under SSA অৰ্থাৎ 31 জুলাই 2024 লৈকে তেওঁলোকে 5 বছৰ কন্টিনিউ সাৰ্ভিস কৰি থকা হ'ব লাগিব বুলি উল্লেখ কৰিছে তাৰ পৰৱৰ্তী অংশত উল্লেখ কৰিছে যে যিসকল ইলিজিবল ক্যান্ডিডেটস তেওঁলোকে এপ্লাই কৰিবলৈ বুলি কোৱা হৈছে অফিচিয়েল ৱেবছাইট DEE ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ যি অফিচিয়েল ৱেবছাইট dee.assam.gov.in ত গৈ তেওঁলোকে আবেদন কৰিব পাৰিব আৰু সময় নিৰ্ধাৰণ কৰিছে 6/8/2024 পুৱা 10 বজাৰ পৰা 12/8/2024 মাজনিশালৈকে বুলি ইয়াত উল্লেখ কৰিছে অৰ্থাৎ 6টা দিনৰ সময় নিৰ্ধাৰণ কৰি দিছে তাৰ পৰৱৰ্তী অংশত উল্লেখ কৰিছে যে কোনো ধৰণৰ অফলাইন এপ্লিকেশ্যন গ্ৰহণ কৰা নহব তাৰ পিছৰ এই অংশখিনিত উল্লেখ কৰিছে যে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন অসমে যিকোনো ক্ষেত্ৰত বা যিকোনো পৰিস্থিতিত কোনো কাৰণ নোহোৱাকৈ এই যি ৰিক্ৰুইটমেণ্ট সেই ৰিক্ৰুইটমেণ্ট পষ্টপন্ডো কৰিব পাৰে বা কেনচেলো কৰিব পাৰে তাৰ পিছত এটা কথা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে আমাৰ ছাৰবাইদেউসকলে যদি UP আৰু LP দুইটা তেতে পাছ কৰি থৈছে কিন্তু যদি এজন শিক্ষকে LPত কৰ্মৰত হৈ আছে নিম্ন প্ৰাথমিক বিদ্যালয়ত গতিকে তেখেতে এই যি ৰিক্ৰুইটমেণ্ট যি স্পেচিয়েল যি আমাৰ ড্ৰাইভ বুলি কোৱা হৈছে এই আউটালৈ যেতিয়া আহিব যেতিয়া তেওঁ অনলাইন আবেদন কৰিব তেতিয়া তেওঁ নিম্ন প্ৰাথমিক বিদ্যালয়ত যদি কৰ্মৰত হৈ আছে তেওঁ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ কাৰণেহে এপ্লাই কৰিব পাৰিব বুলি ইয়াত উল্লেখ কৰিছে তাৰ পৰৱৰ্তী অংশত উল্লেখ কৰিছে যে ডকুমেণ্ট ৰিকোয়াৰ্ড উইল বি নটিফাইড অন দা অনলাইন পোৰ্টেল অৰ্থাৎ কি ডকুমেণ্ট প্ৰয়োজন হ'ব সেই সকলোখিনি কথা অনলাইন যি ৱেবছাইট দিয়া হৈছে তাত সকলোখিনি পাব বুলি ইয়াত উল্লেখ কৰিছে
তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰিছে যে এপ্লিকেণ্টসকলে যদি কিবা জানিব বিচাৰে তেতিয়াহ'লে অফিচিয়েল ৱেবছাইট dw.assam.gov.in ত গৈ সকলো ধৰণৰ ইনফৰমেশ্যনবিলাক ৰিক্ৰুইটমেণ্ট সংক্ৰান্তীয় সকলো ধৰণৰ ইনফৰমেশ্যন তাত পাব আৰু তাত গৈ পেলাই চোৱাৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিছে। গতিকে ছাৰ বাইদেউসকল, এইটোৱে আছিল আজিৰ আলোচনাৰ শিতান। কিন্তু উল্লেখ কৰিব খুজিম, যেতিয়া 2012 বৰ্ষৰ পৰা বহুতো শিক্ষক শিক্ষয়িত্ৰীয়ে ঠিকাভিত্তিক শিক্ষক হিচাপে আত্মনিয়োগ কৰি ৰাখিছিল নিজকে, আৰু 12টা বছৰ অতিক্ৰম হ'ল, বিভিন্ন ধৰণৰ দৰমহাৰ যি ইনক্ৰিমেণ্টটো হ'ল, কিন্তু পুনৰবাৰ যদি তেওঁলোকে স্থায়ীকৰণ হয় তেওঁলোকৰ পদ, দৰমহা যিহেতুকে কমিব। গতিকে এই ক্ষেত্ৰত হয়তো সকলো শিক্ষাগুৰুসকলে কিছুমান অসুবিধাৰ সন্মুখীন হৈছে, আৰু এই সকলোখিনি কথা জানিবলৈ হ'লে আমি ভৱিষ্যতৰ সময়লৈ আমি অপেক্ষা কৰিব লাগিব। কিন্তু কেৱল মাত্ৰ যি নিৰ্দেশনা আহিছিল, ৰিক্ৰুইটমেণ্ট যি প্ৰচেছ বা সেই পত্ৰখনৰ আলমত আপোনালোকক কথাখিনি অৱগত কৰাবলৈ চেষ্টা কৰিলোঁ, আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব, আৰু যদি সম্ভৱ হয় সকলো শিক্ষাগুৰুসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আগলৈকে শ্বেয়াৰ কৰিব। সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।